যিয়ে তোমাক ভাল পায় তেওঁক তুমি কেতিয়াও কষ্ট নিদিবা। কাৰণ নিজকে এবাৰ প্ৰশ্ন কৰাচোন, পৃথিৱীত ইমান মানুহ থকা স্বত্তেও তেওঁ তোমাক কিয় ভাল পায়? সংসাৰত যদি জীয়াই থাকিব বিচাৰিছে, বেজী হৈ জীয়াই থাকক, কেঁচি হৈ নহয়। কিয়নো বেজীয়ে দুটাক এটা কৰে আৰু কেঁচিয়ে এটাক দুটা কৰে। সেয়ে সকলোকে একতাৰ দোলেৰে বান্ধক, কিন্তু নাভাঙিব। বেছিকৈ গুৰুত্ব দিলে মেকুৰীয়েও নিজকে বাঘ বুলি ভাবে। সেয়ে কিছুমান মানুহক বেছিকৈ গুৰুত্ব দিব নালাগে। মানুহ সঁচাকৈ দেই, ভাবিলেই আচৰিত লাগে। আমাক দুখেও কষ্ট দিয়ে আৰু কাৰোবাৰ সুখ দেখিলেও। ভৰসা কাৰোৱেই নাভাঙিব, কিয়নো ভৰসা ভঙাৰ শব্দ নহয়, কিন্তু ইয়াৰ ফল গোটেই জীৱন জুৰি ৰৈ যায়। সম্বন্ধ সেইবোৰহে জীয়াই থাকে যিবোৰ হৃদয়েৰে গঢ়া হয়। যেনেকৈ বেজীৰ ফুটাত সেইডালহে সূতা সোমায় যাৰ কোনো গাঁঠি নাথাকে। জীৱনত শান্তিৰে জীয়াই থাকিবলৈ হ'লে দুটা উপায় আছে। এক, যাক তুমি পাহৰিব নোৱাৰা তাক ক্ষমা কৰি দিয়া। দুই, নহ'লে পাহৰি যোৱা যাক তুমি ক্ষমা কৰিব নোৱাৰা। কাৰোবাক যদি আপোন কৰে হৃদয়েৰে কৰক, আৰু কাৰোবাক যদি খং কৰে কেৱল মুখেৰে কৰক, হৃদয়েৰে নহয়। নিজৰ লোকৰ বেয়া সময়ত ওচৰলৈ গৈ কওক, মই তোমাৰ লগত আছো, চিন্তা নকৰিবা। সেই সময়ত এই বাক্যকেইটা শব্দ নহয়, মহৌষধ হয়। মিলিজুলি থাকিব, এজনে আনজনৰ লগত দূৰত্ব বজাই নাথাকিব। ৰাৱণে মৃত্যুৰ সময়ত ৰামক এষাৰ ধুনীয়া কথা কৈছিল, মই তোমাতকৈ সকলো ফালৰ পৰাই ডাঙৰ। বয়স, বুদ্ধি, বল, ধন সম্পত্তি, আনকি মোৰ ৰাজ্যখনো তোমাৰ ৰাজ্যতকৈ ডাঙৰ। লংকাখনো সোণৰ। এই সকলো থকা স্বত্তেও মই হাৰি গলো। কিয় জানানে? কিয়নো তোমাৰ ভাই তোমাৰ লগত আছিল আৰু মোৰ ভাই মোৰ বিপক্ষে আছিল। মৰমততো দুখ থাকিবই, কিয়নো আপুনি কাৰোবাক যিমানেই মৰম নকৰক কিয়, অলপ হ'লেও কম অনুভৱ কৰিবই। যিজনে আপোনাক বহুত ভাল পায় তেওঁ আপোনাক খঙত গালি দিব পাৰে, কিন্তু আপোনাৰ বেয়াটো কেতিয়াও কামনা নকৰে। তেওঁৰ গালিটো আপোনালৈ মৰম থাকে। কাৰোবাৰ বিশ্বাসী হোৱাটো সহজ, তাতোতকৈ সহজ বিশ্বাস ভঙাৰ, কিন্তু কঠিন বিশ্বাস জীয়াই ৰখা। টকা চাই নহয়, পৰিয়াল চাই বিয়াত বহিবা। টকাই প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰিবা, কিন্তু ভণ্ড পৰিয়ালে তোমাক ধ্বংস কৰি পেলাব। মূৰ্খ মানুহৰ লগত তৰ্ক নকৰিবা, তেওঁলোকে তোমাক তেওঁলোকৰ স্তৰলৈ নমাই আনিব। এই পৃথিৱীত কোনো ব্যস্ত নাথাকে, আচলতে সকলো গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যিজনে তোমাক গুৰুত্ব দিছে তেওঁক গুৰুত্ব দিয়া। এবাৰতে হয়তো সফল নহবও পাৰা, বিফলতা থাকিবই। সেইবাবে ইয়াক গ্ৰহণ কৰিবলৈ শিকা। বিফলতাৰ অবিহনে সফলতা কোনো সোৱাদ নাই। আনৰ কৰ্ম দেখি তেওঁৰ দৰে একে কৰিবলৈ অনুকৰণ বা অনুসৰণ নকৰিবা। কাৰণ কোনো সফল ব্যক্তিয়ে আনৰ দৰে নহয়, সকলো নিজৰ দৰে কৰে। হয়, আনে কৰা কামক অনুসৰণ কৰিয়েইতো কিবা এটা নতুনৰ সৃষ্টি হয়, কিন্তু অনুকৰণ কৰা জনৰ দৰে একেই কৰিবলৈ নিবিচাৰিব। সুযোগৰ বাবে অপেক্ষা কৰি বহি নাথাকিবা, সুযোগ নিজেই সৃষ্টি কৰা। বিনা স্বাৰ্থত কোনেও সুযোগ নিদিয়ে। জীৱনত কাৰো পৰা ঘূৰাই আশা নকৰিবা, দিবলৈ শিকা। ঘূৰাই আশা কৰিলে বহুত কষ্ট পাব লগা হয়। তুমি মাথো নিজৰ সামৰ্থ্য অনুসৰি কেৱল দি যোৱা। সপোনে মানুহক জীয়াই ৰাখে। সকলোবোৰ হেৰাই যোৱা মানুহেও সপোন এটা আঁকোৱালি লৈয়ে জীয়াই থাকে। গতিকে কেতিয়াও নিজৰ সপোন নেহেৰুৱাব। অভিমানবোৰ তোমাৰ মনত নাৰাখিবা, প্ৰকাশ কৰা।
অথবা পাহৰি যোৱা, কাৰণ সৰু অভিমানৰ পৰা ডাঙৰ দূৰত্বৰ সৃষ্টি হয়। আনৰ ভাল কামত নিৰুৎসাহ নকৰিবা, ভাল কামত সদায় উৎসাহ দিবা। আনৰ ভাল কামত নিৰুৎসাহ কৰি মনোবল ভঙাৰ সমান পাপ আৰু বেলেগ নাই। ধুনীয়া মানুহৰ সন্ধানত তুমি তোমাৰ এই সুন্দৰ জীৱনটো নষ্ট নকৰিবা, কাৰণ পৃথিৱীত ধুনীয়া মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ বৰ অভাৱ। বিশ্বাস অবিহনে ভাল পোৱা নহয়। যাক বিশ্বাস কৰিব নোৱাৰিবা তাক কেতিয়াও ভাল পাব নাযাবা। মনত ৰাখিবা, জীয়াই থাকিবলৈ উশাহ আৰু ভাল পাবলৈ বিশ্বাসৰ প্ৰয়োজন। তোমাক কোনোবাই বেয়া ভাবিলে তুমি মনত একো নাভাবিবা, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। তুমি তোমাৰ বিবেকেৰে নিজৰ পথত চলা। যি চিনি পোৱাৰ সি তোমাক চিনি পাব, আৰু যি বুজি পোৱাৰ সি নিশ্চয় বুজি পাব। শূন্যৰ তলত শূন্য বহালে যেনেদৰে যোগফল শূন্য হ'ব, ঠিক সেইদৰে যি আপোনাৰ নহয় তাৰ কাৰণে গোটেই পৃথিৱীৰ লগত যুদ্ধ কৰিলেও সি আপোনাৰ নহ'ব। তুমি কিমান ধুনীয়া সেইটো তোমাৰ ৰূপ দেখি নহয়, তোমাৰ মন দেখিলেই বুজিব পাৰি। তুমি কিমান শিক্ষিত সেইটো তোমাৰ ডিগ্ৰী দেখি নহয়, তোমাৰ ব্যৱহাৰ দেখিলেই বুজিব পাৰি। তুমি কিমান ভাল পোৱা সেইটো উপহাৰ দেখি নহয়, তাৰ প্ৰতি তোমাৰ আচৰণ দেখিলেই বুজিব পাৰি। তুমি যিমানেই ভাল মানুহ নোহোৱা কিয়, কাৰোবাৰ নহয় কাৰোবাৰ কাষত তুমি হয়তো বেয়া মানুহ। সময় সলনি হ'বলৈও অলপ সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ সময় নালাগে। যিটো মানুহে সকলোকে সবল মনেৰে বিশ্বাস কৰে, সেই মানুহটোকেই চবেই ঠগায়। স্কুল জীৱনৰ বন্ধু কেতিয়াও নেহেৰুৱাব, কাৰণ সিহঁতেই একমাত্ৰ বন্ধু যিয়ে আপোনাৰ যোগ্যতা বা চেহেৰা দেখি বন্ধুত্ব কৰা নাছিল। কোনোবাই যদি তোমাক অৱহেলা কৰে, তেনেহ'লে দুখ তাৰ নহয়, দুখ তোমাৰ, কাৰণ তুমি তাৰ পৰা বেছি আশা কৰি পেলাইছিলা। টকা থাকিলে ভাল পোৱা, বন্ধুত্ব, আপোনজন, প্ৰিয়জন চবেই খবৰ ল'ব। টকা নাথাকিলে খবৰটো দূৰৰে কথা, চিনাকিবোৰেও অচিনাকিৰ ভাও ধৰিব। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। এক ব্যস্ত মানুহ, দুই স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহবোৰে তাৰ নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহবোৰে তাৰ দৰকাৰতহে কথা পাতিব। পৃথিৱীত কঠিন কাম হ'ল মানুহক বিশ্বাস কৰা, সহজ কাম হ'ল কাৰোবাক প্ৰতাৰণা কৰা। যদি একেলগে দুজনক ভাল পাই পেলোৱা, তেনেহ'লে দ্বিতীয়জনক বাছি লোৱা, কাৰণ প্ৰথমজনক যদি সঁচাকৈ ভাল পালাহেঁতেন, তেনেহ'লে দ্বিতীয়জনৰ প্ৰেমত নপৰিলাহেঁতেন। মানুহৰ বহুত বেছি কাষলৈ যাবলৈ নাই, অলপ দূৰত্ব ৰখা উচিত, তেতিয়াহে সম্পৰ্কবোৰ ভালে থাকে। বেছি কাষলৈ গ'লে অধিকাৰ জন্ম হৈ যায়, আৰু তেতিয়া সেইখিনিত খং, অভিমান, ভাল পোৱা, আৱেগ গুচি আহে, কিয়নো যিমান কাষলৈ যাবা সিমানেই মায়া বাঢ়ি যাব। যদি তুমি জীৱনত শান্তি বিচৰা, তেনেহ'লে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়া, মানুহৰ কথাত নহয়। সলনি হৈ যায় চবেই, কোনোবাই সঠিক সময়ত আৰু কোনোবাই বেয়া সময়ত।